100%ৰে উজ্বলিল শান একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত 100%ৰে উজ্বলিল সোণতলীৰ ব্যক্তিগত খণ্ডৰ শান একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। বিদ্যালয়খনৰ পৰা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 107গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 1গৰাকীয়ে ডিষ্টিংশ্যন, 7গৰাকীয়ে ষ্টাৰ, 42গৰাকী প্ৰথম, 51গৰাকী দ্বিতীয় আৰু 14গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। টোটেল 107গৰাকী ছাত্ৰ-ছাত্ৰী এক্সামত এপিয়াৰ হৈছিল। তাৰে আমাৰ ছায়েন্স ষ্ট্ৰীমৰ ভিতৰত 43 ভিতৰত আমাৰ 15 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন আৰু আৰ্টছৰ 48 ষ্টুডেণ্টৰ ভিতৰত আমাৰ 17টা ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন আৰু কমাৰ্চৰ আমাৰ টোটেল 16 ষ্টুডেণ্টৰ ভিতৰত 10টা আমাৰ ফাৰ্ষ্ট ডিভিজন। হায়েষ্ট পাৰ্চেণ্ট কমাৰ্চ ষ্ট্ৰীমৰ পৰা আমাৰ 82, আৰ্টছৰ পৰা হ'ল আমাৰ 89 পইণ্ট চামথিং আৰু ছায়েন্সৰ পৰা হ'ল আমাৰ 77। আজি আমাৰ ষ্টুডেণ্টবিলাকে যিখিনি ফলাফল দেখুৱালে সেইখিনিৰ ওপৰত আমি খুবেই সন্তুষ্টি লাভ কৰিছোঁ আৰু আমি আশাবাদী যে ভৱিষ্যত বা আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে ইয়াতকৈ আৰু উন্নত ধৰণৰ ফলাফল দেখুৱায় তাৰ কাৰণে আমি খুবেই আশাবাদী আৰু আমি সেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাই আছোঁ বা আমি চেষ্টা কৰিম আগলৈকে। আৰু আমাৰ এই বৃহত্তৰ সোণতলীবাসী ৰাইজে আমাক যিখিনি ছাপোৰ্ট কৰিছে আমি আশা কৰোঁ যে সিহঁতে আমাক আৰু ছাপোৰ্ট কৰক যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আজি আমাৰ শান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফলাফল ঘোষণা কৰা হ'ল আৰু এই ফলাফলত আমি আমাৰ বিজ্ঞান শাখাত 43জন ছাত্ৰে অৱতীৰ্ণ হৈছিল। তাৰ মাজত 15জনে ফাৰ্ষ্ট ডিভিজন, আৰ্টছত আমাৰ 48জন ছাত্ৰ ছাত্ৰী আছিল। কলা শাখাত তাত আমাৰ 17গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিছে। বাণিজ্য শাখাত আমাৰ 16জন ছাত্ৰ ছাত্ৰী আছিল। তাৰ মাজত আমি 10জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। তো বৃহত্তৰ সোণতলী এলেকাত আমি আমাৰ এই শান একাডেমীখনৰ অভিভাৱিকাসকলে যথেষ্ট পৰিমাণত আমাৰ সঁহাৰি জনাইছে, যাৰ ফলত আমি ফলাফলৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ফল দেখুৱাবলৈ সক্ষম হৈছোঁ। আমি আশাবাদী ভৱিষ্যতে আমাৰ এই শান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ইয়াতকৈ আৰু আমি ফল দেখুৱাবলৈ যত্নপৰ হ'ম আৰু আমি আশাবাদী বৃহত্তৰ সোণতলীবাসী ৰাইজে আমাৰ প্ৰতি যথেষ্ট পৰিমাণৰ সঁহাৰি তেওঁলোকে আগবঢ়াইছে, আমাক সমৰ্থন যথেষ্ট পৰিমাণে কৰিছে। তো এওঁলোকৰ সঁহাৰি লৈ আগন্তুক আমি ইয়াতকৈ আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম। সম্প্ৰতি বিদ্যালয়খনে এইদৰে সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল। সোণতলী অঞ্চলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এনে সাফল্য লাভ কৰাক লৈ বৌদ্ধিক মহলেও প্ৰশংসা কৰিছে। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।